ভোট লোৱাৰ টাইমত ভৰি হাতে ধৰি পদূলি গৈ বা ঘৰৰ দৰ্জা মুখে গৈ ভোট বিচাৰে। তাৰপিছত তেওঁলোকে কি কয়, ভোট লোৱাৰ পিছত পাহৰি যায়। হাস্যকৰ কথা কৈছে তেখেতে। এই মুহূৰ্তত ডেম'ক্ৰেচি লাইভত এটা পথ দেখুৱাবলৈ ওলাইছোঁ। হয়, 126 নং শদিয়া সমষ্টিৰ এটা পথ। বিগত বহু বছৰ জুৰি স্থানীয় ৰাইজৰ বহু অনুনয় বিনয় কাকুতি মিনতিৰ পিছতো এচপৰাও শিল নপৰিল এই পথটিত। নিজাঘাটি গাঁৱৰ এই লোকসকলৰ যন্ত্ৰণা আৰু বহু সমস্যা, হস্পিটেলৰ সমস্যা, বিভিন্ন সমস্যাই ভাৰাক্ৰান্ত কৰি ৰাখিছে। আমি পথটো দেখুৱাইছোঁ এই মুহূৰ্তত। শদিয়া সমষ্টিৰ এই সন্দৰ্ভত বলিন চিটিয়াৰ কৰ্মৰাজিৰ সন্দৰ্ভত ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰা আমাৰ যি ৰিপৰ্ট কাৰ্ড আমি আগবঢ়াই আছোঁ বিগত দিনসমূহত, এই ৰিপৰ্ট কাৰ্ড 3ত স্থানীয় যুৱক টুলটুল কছাৰীৰ এক সাক্ষাৎকাৰৰ পিছত শদিয়া সমষ্টিবাসী যেন জাঙুৰ খাই উঠিছে। তেওঁলোকে যেন প্ৰকৃত কথা ক'বলৈ ৰৈ আছিলে এইগৰাকী বিধায়কৰ অকৰ্মণ্যতাৰ কথা। বিগত সময়ছোৱাত বহু কাকুতি মিনতিৰ পিছতো তেওঁলোকৰ সমস্যাৰ সমাধান হোৱা নাই। এই অঞ্চলটোৰ বহু অঞ্চলৰ সমস্যাৰ সমাধান হোৱা নাই। আৰু শদিয়া সমষ্টিবাসীয়ে পৰৱৰ্তী সময়ত আমাক যোগাযোগ কৰি তেওঁলোকৰ আৰু বহু সমস্যাৰ কথা আমাৰ আগত প্ৰকাশ কৰিছিলে। আৰু টুলটুল কছাৰীয়ে পুনৰবাৰ আজি সেইগৰাকী টুলটুল কছাৰীক আজি আমি ডেম'ক্ৰেচি লাইভলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু ডেম'ক্ৰেচি লাইভৰ সাক্ষাৎকাৰত তেওঁ আজি বহু দিশ, বহু কথা ক'ব শদিয়া সমষ্টিত বিগত 19 বছৰে কি কৰিলে এইগৰাকী বিধায়ক বলিন চেতিয়াই। তাৰে নমুনা এই পথটো আমি দেখুৱাইছোঁ। আহক পুনৰবাৰ আমি টুলটুল কছাৰীৰ সেই সাক্ষাৎকাৰৰ মাজলৈ যাওঁ আৰু আজি পুনৰবাৰ 126 নং বিধানসভা সমষ্টি শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ ৰিপৰ্ট কাৰ্ড আমি পুনৰবাৰ চাই লওঁ। এই পৃথিৱীয়ে আমাক এটা জীৱন দিছে আৰু সেই জীৱনৰ বহু অৰ্থ থাকে। আৰু সেই অৰ্থৰ মাজত এটা হ'ল মই যিখিনি ঠাইত বাস কৰিম, মোৰ চৌপাশৰ অঞ্চলৰ প্ৰতি মোৰ দায়বদ্ধতা। নমস্কাৰ, মৰম কুমাৰ স্বাগতম জনাইছোঁ ডেম'ক্ৰেচি লাইভলৈ। আৰু এক বিশেষ বিষয় আজি উত্থাপন কৰিম। আমি মাত্ৰ 2 দিন পূৰ্বে আমাৰ ডেম'ক্ৰেচি লাইভৰ জৰিয়তে এক বিশেষ বিষয় উত্থাপন কৰিছিলোঁ। যিহেতু লকডাউনৰ মাজত নৰ্মেল লাইফ এলাউ কৰা হৈছে, আৰু নৰ্মেল লাইফ এলাউ কৰিলে আমি ডেভেলপমেণ্টৰ কথা পাতিব লাগিব। কাৰণ এখন চৰকাৰৰ 4টা বছৰ অতিক্ৰম কৰিলে, আৰু 4টা বছৰ অতিক্ৰম কৰাৰ পিছত সেই চৰকাৰৰ কিছু আলোচনা, কি কৰিলে কি নকৰিলে আমি কথা পাতিব লাগিব। আমি শদিয়া সমষ্টিক বিষয় হিচাপে লৈছিলোঁ আমাৰ ৰিপৰ্ট কাৰ্ড বিষয়ত। আৰু আমাৰ লগত আছিল অসমৰ এগৰাকী অন্যতম অতি সাহসী যুৱক আৰু মানৱদৰদী যুৱক। ইতিমধ্যে আমাৰ ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চিত হৈ পৰিছে মানৱদৰদী কাম কৰি। তেওঁ হ'ল টুলটুল কছাৰী। পুনৰবাৰ টুলটুল কছাৰীক স্বাগতম জনাইছোঁ। শদিয়া সমষ্টি, আমি শদিয়া সমষ্টি লৈছিলোঁ। আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, যিগৰাকী একেৰাহে 20 বছৰ ধৰি তাত বিধায়ক হৈ আছে, 19 বছৰত ভৰি দিছে, সেইগৰাকী বিধায়কে কিন্তু সেই সমষ্টিটিৰ বহু ঠাইত বিভিন্ন কাম কাজত কিন্তু তেওঁ আগবাঢ়িব পৰা নাই বা তেনেকৈ উন্নয়নৰ কাম কৰা নাই বুলি চৰ্চিত হৈছে। আৰু ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰা যেতিয়া আমি এই বিষয়ে উত্থাপন কৰিছিলোঁ, আমি টুলটুল কছাৰীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। আৰু টুলটুল কছাৰীৰ সাক্ষাৎকাৰ প্ৰকাশ পোৱাৰ পিছতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা, বিশেষকৈ শদিয়া সমষ্টিৰ ৰাইজে টুলটুল কছাৰীৰ যি বক্তব্য, এই বক্তব্যৰ প্ৰতি বিশেষভাৱে সমৰ্থন আগবঢ়োৱা দেখা গৈছে। আমি সেই পেজ আমি খুলি লৈছোঁ, আমাৰ সংবাদ খুলি লৈছোঁ। আৰু যিসকল ব্যক্তিয়ে টুলটুল কছাৰীৰ এই যিটো সাহসী বক্তব্য, সাহসেৰে এটা ছিষ্টেমক প্ৰশ্ন কৰা, কাৰণ ছিষ্টেমক প্ৰশ্ন কৰা সাহস সেইসকলৰ থাকে যিসকল নিস্বাৰ্থভাৱে কাম কৰে, যিসকলৰ খাটি খোৱা জনতাৰ প্ৰতি মৰম থাকে, সহানুভূতি থাকে। আৰু টুলটুল কছাৰী এনেকুৱা এগৰাকী ব্যক্তি যাৰ খাটি খোৱা শ্ৰেণীৰ মানুহৰ প্ৰতি তেওঁৰ হৃদয় আছে। কাৰণ তেওঁ কাৰো অধীন হৈ বা কোনোবা বেয়া পাব বা ৰাইজৰ স্বাৰ্থত মাত নামাতিবলৈ তেওঁ পিছ হুহুকি নাহে, সদায় তেওঁ মাত মাতে। আৰু সেই মাত মাতি তেওঁ শদিয়া সমষ্টিৰ যি নিজাঘাটি মুলুক গাঁৱৰ যি বাসিন্দা, তাৰ যিটো অনুন্নয়নৰ নমুনা ডেম'ক্ৰেচি লাইভৰ জৰিয়তে উদঙাই দিছিলে। আৰু উদঙাই দিয়াৰ পিছত বহু লোকে তেওঁক সমৰ্থন কৰিছে। আমি একাংশ লোকৰ বক্তব্য পঢ়িবলৈ প্ৰয়াস কৰিম। বহুতে লিখিছে, মনোৰঞ্জন বৰশইকীয়াই লিখিছে, ধন্যবাদ টুলটুল। অৰ্থাৎ টুলটুল কছাৰীয়ে যিখিনি বিষয় উত্থাপন কৰিছিলে, যে শদিয়া সমষ্টিৰ বিধায়কৰ যিটো কামৰ নমুনা উদঙাই দিছিলে, তেওঁ ধন্যবাদ দিছে। আৰু এগৰাকী লিখিছে ভৰদ্বাজ হৰিক্ষেত্ৰীয়ে লিখিছে, দে ফৰগেট আছ আফটাৰ টেকেন ভোট লোৱাৰ পিছত তেওঁলোকে আমাক পাহৰি যায়। আমি আৰু আন মন্তব্যসমূহ পঢ়িম, কিন্তু তাৰ পূৰ্বে আমি আমাৰ আলোচনাৰ মাজলৈ পুনৰবাৰ আমি সেইগৰাকী সাহসী যুৱক, মহানগৰীত মানৱদৰদী অভিযানেৰে চৰ্চিত হৈ পৰা টুলটুল কছাৰীক স্বাগতম জনাইছোঁ। আৰু টুলটুল, আমি যি সংবাদ পৰিৱেশন কৰিছিলোঁ, আৰু সেই সংবাদ এইকাৰণে পৰিৱেশন কৰিছিলোঁ কাৰণ খাটি খোৱা জনতাৰ হকে, ৰাইজৰ হকে মাত মাতিব লাগিব, আৰু সেই কামে কৰি আহিছে আপুনি। ৰাইজৰ এই সমৰ্থন দেখি কেনেকুৱা লাগিছে?
মই সমৰ্থন মই অকলে আগবাঢ়ি গ'লে নহ'ব, মোক এনেধৰণে যদি ৰাইজৰ সমৰ্থন বা সহযোগিতা আগবঢ়ালে আমি বাকী ৰাজহুৱা স্বাৰ্থত মাত মাতি আহিছোঁ যিহেতু, আৰু ৰাজহুৱা স্বাৰ্থত মাত মাতিবলৈ আৰু মই সাহস পাম বুলি ভাবোঁ মানে। মনোৰঞ্জন বৰশইকীয়াই ধন্যবাদ দিছে, মনোৰঞ্জন বৰশইকীয়াক কি ক'ব? মনোৰঞ্জন বৰশইকীয়াক ময়ো ধন্যবাদ যাছোঁ। এনেধৰণৰ মন্তব্য দিয়ক বা এনেধৰণে ওলাই আহক, আপোনালোকে একেলগে মিলি কাম কৰোঁ আমি। আৰু এগৰাকী লিখিছে, আমি ইতিমধ্যে ক'লোঁ ভৰদ্বাজ হৰিক্ষেত্ৰী দি ফৰগেট আছ আফটাৰ টেকেন ভোট। কথাটো সঁচা তাৰমানে? সেইটোতো সঁচা কথা, সেইটো অকল তেখেতৰ ক্ষেত্ৰত বুলি নহয়, কিন্তু মেক্সিমাম তেনেকুৱাই হয়। ভোট লোৱাৰ টাইমত ভৰি হাতে ধৰি পদূলি পদূলি গৈ বা ঘৰৰ দৰ্জা মুখে মুখে গৈ ভোট বিচাৰে, তাৰপিছত তেওঁলোকে কি কয়, ভোট লোৱাৰ পিছত পাহৰি যায়, একেবাৰে পাহৰি যায় তেওঁলোকে। আৰু সেই সমষ্টিটোৰ প্ৰতি বা সেই গাঁওখনৰ প্ৰতি কি কৰিব লাগে নিজকে নিজৰ হেৰিটো সম্পূৰ্ণৰূপে পাহৰি পেলায় সেইবোৰ মানুহবিলাকক। ডেম'ক্ৰেচি লাইফে আৰু এটা কথা এইখিনিতে ক'ব খোজে যে আমি বিষয়বিলাক উত্থাপন কৰোঁ আৰু ৰাইজৰ যিটো বক্তব্য, ৰাইজৰ যিখিনি অনুভৱ, এইখিনি আমি অৱগত কৰিবলৈ প্ৰয়াস কৰোঁ। ইয়াৰ যিটো মন্তব্য, এই মন্তব্যৰ ক্ষেত্ৰত ডেম'ক্ৰেচি লাইফে ইয়াৰ কোনো দায়িত্ব স্বীকাৰ নকৰে, কাৰণ ডেম'ক্ৰেচি লাইফে ৰাইজৰ বক্তব্য হুবহু আমি তুলি ধৰাৰ চেষ্টা কৰোঁ। আমি আন এগৰাকী ব্যক্তিৰ মন্তব্যলৈ আহিছোঁ, দেৱ সোণোৱাল। দেৱ সোণোৱালে লিখিছে, বিধায়কৰূপী কমিশ্যন মাষ্টৰ। ছ'চিয়েল মিডিয়াত, ভাৰ্চুৱেল মিডিয়াত বিভিন্ন মন্তব্য লিখা হয়, গতিকে এনেকুৱা মন্তব্য কমিশ্যনৰ ক্ষেত্ৰতো তেওঁ অভিযোগ কৰিছে এগৰাকী দেৱ সোণোৱাল নামৰ এগৰাকী ব্যক্তিয়ে। এইটো এটা সত্য কথা। বিধায়ক ডাঙৰীয়া, যদি এই সংবাদ বা এই সাক্ষাৎকাৰ যদি আপুনি চাই আছে, আমি এই সাক্ষাৎকাৰ আৰম্ভ কৰিছিলোঁ এই কাৰণে যে যিখিনি শদিয়া সমষ্টিৰ ৰাইজ বা আমাৰ বঞ্চিত ৰাইজ, তেওঁলোকৰ উপকাৰ হ'ব লাগে। আজি এই 4টা বছৰ অতিক্ৰম কৰাৰ পিছত এই ধৰণৰ মন্তব্য কিয় দিব লগা হৈছে? আন এগৰাকীয়ে লিখিছে, সঁচা কথা ক'বলৈ গ'লে, অৰ্থাৎ তুলতুল কছাৰী যিখিনি বিষয় উত্থাপন কৰিছিলে যে নিজ শাখাৰী মুলুক গাঁও বা অন্যান্য ঠাইত কোনো উন্নয়নৰ কোনো তাত চিন চাপ নাই, সমৰ্থন কৰিছে। নিজৰ OBC জেগাতহে উন্নতি কৰে, ঠিক মৰাণ সমষ্টিৰ যিগৰাকী MLA চক্ৰ গগৈ, একেই হৈছে সোণোৱাল গাঁওবোৰত। ৰাস্তা পদূলি, দলং, মথাউৰি একো বনোৱা দেখা পোৱা নাই, বনাইছে অকল নিজৰ তেওঁ যিটো সম্প্ৰদায় ভিত্তিক কৰা বুলি এটা অভিযোগ উত্থাপন কৰিছে। আমি পুনৰ কৈছোঁ যে ডেম'ক্ৰেচি লাইফে তেওঁলোকৰ বক্তব্য উত্থাপন কৰিছে। মিণ্টু সোণোৱালে লিখিছে যে মিণ্টু সোণোৱালে আৰু এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, তেওঁৰ যিখিনি অঙহী বঙহী বা যিখিনি ঠাইত তেওঁৰ ভোট বেংক থকা বুলি ভাবে বা তেনেধৰণৰ নিজৰ মনৰ লগত মিলা ঠাইতে কাম কৰা বুলি এটা অভিযোগ উত্থাপন কৰিছে। মই তেনে ক্ষেত্ৰত মই এতিয়া সদ্যহতে একো ক'বলৈ নাযাওঁ। মিণ্টু সোণোৱালক মই সেই ক্ষেত্ৰত মই তেখেতক বিশেষভাৱে একো ক'বলৈ নাযাওঁ, কিয়নো তেনেকুৱা সাম্প্ৰদায়িকতাটো এতিয়া আহি নপৰে। এতিয়া সদ্যহতে মোৰ কথা হ'ল, মই ৰাইজৰ স্বাৰ্থত মাত মাতোঁ, সদায় ৰাইজৰ হকে মাত মাতি যাম। গতিকে যিকোনো সম্প্ৰদায় নহওক, কামবোৰ বিধায়ক মন্ত্ৰীসকলে নিজৰ নিজৰ সমষ্টিত কৰি যাব লাগে বুলি মই ভাবোঁ। জয় হোৱাৰ পিছত তেওঁ কংগ্ৰেছৰো বিধায়ক নহয়, বিজেপিৰো নহয়, তেওঁ সমষ্টিটোৰ সকলোৰে বিধায়ক। তেখেতটো সকলোৰে বিধায়ক। আৰু যিহেতু মই এইখিনিতে এটা কথা ক'বলৈ যাওঁ, আজি বলিন চেতিয়াক আমি 20 বছৰ সুবিধা দিলোঁ তেখেতক। এবছৰ, দুবছৰ, এটা দুটা কাৰ্যকাল নহয়, 4টা কাৰ্যকাললৈকে তেখেতক সুবিধা দিয়া হ'ল। কংগ্ৰেছ চৰকাৰৰ দিনত 15 বছৰ সময় পালে, আৰু এতিয়া বিজেপি চৰকাৰৰ সৈতে ঘোষিত বিজেপি চৰকাৰ য'ত নেকি উন্নয়নৰ দিশে পূৰ্ণগতিত আগবাঢ়ি গৈ আছে তেখেতসকলে, কিন্তু আমাৰ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই তেখেতে একো তেনেকুৱা উন্নয়নৰ কাম কৰা নাই। যিহেতু তেওঁ আল্টিমেটলি আজি 19 বছৰ পাৰ হৈ গ'ল, 20 বছৰ আজি কেইটামান দিন 20 বছৰ ভৰি দিলে তেখেতে। গতিকে তেখেতক আমি ধিক্কাৰ দিওঁ একেৰাহে। আপোনাৰ এই কথাটো আদৰি আৰু এটা কথা, এগৰাকীয়ে বলিন চেতিয়াৰ হকে তেওঁ মাত দিছে। তেওঁ কৈছে, আপুনি বলিন চেতিয়াক কেতিয়াবা বিচাৰিছিলে নেকি? যদি বিচাৰে তেওঁ উপস্থিত হ'ব। ইয়াত হাস্যকৰ কথা, এগৰাকী মইতো 20 বছৰ হোৱা কথাটো কোৱাই নাছিলোঁ, 20 বছৰ হোৱা কথাই নাই। এবাৰ বিধায়ক হৈ জয় হোৱাৰ পিছত যেতিয়া হাতযোৰ কৰি ভোট ল'ব, ভোট লোৱাৰ পিছত তেওঁক যদি আৰু পাব্লিকে বিচাৰিলেহে উন্নতি কৰিব যাব। এইটো এটা হাস্যকৰ কথা কৈছে তেখেতে। এজন বিধায়কক যিহেতু আমি জনপ্ৰতিনিধি হিচাপে বাছি পঠিয়াওঁ দিছপুৰলৈকে, গতিকে জনপ্ৰতিনিধিয়ে নিজৰ সমষ্টিটোৰ বিষয়ে নিজে গৈ কাৰ কি সুবিধা অসুবিধা হৈছে, কাৰ কি প্ৰব্লেম আছে, কাৰ কেনেকুৱা ধৰণৰ সমস্যাবোৰ আছে, তেনেকুৱাবোৰ তেখেতে নিজেহে গৈ কেনে সমষ্টিত বা নিজৰ এৰিয়াটোত গৈ সেইবোৰ উত্থাপন বা নিজে কালেকশ্যন কৰিব লাগে বস্তুটো। আমি কেনেকৈ বিচাৰিব লাগে তেখেত, এইটোতে সম্পূৰ্ণ ধৰণৰ হাস্যকৰ কথা। আজি 15টা বছৰ কংগ্ৰেছৰ দিনত পাৰ হৈ গুচি গ'ল, তাৰপিছত এতিয়া বিজেপি চৰকাৰৰ দিনত 5টা বছৰ যাওঁ অৱস্থা। গতিকে আমি তেখেতক বিচৰা বুলি ক'লে বা বিচাৰিব লাগিব, সেইটোতো একেবাৰে তাৰমানে কিবা বেলেগ ধৰণৰ কথা আৰু। এই বলিন চেতিয়া নিশ্চয় সমৰ্থকে হ'ব, তেওঁ যদি ছাপোৰ্ট কৰিছে বা সমৰ্থক নহ'লেও তেওঁৰ পক্ষত থাকি কথা কৈছে, গতিকে তেওঁৰ পক্ষ গ্ৰহণ কৰা নবীন কোঁৱৰ
বড়োৰ এই বক্তব্যৰ পৰা ওলাই পৰিছে যে এগৰাকী বিধায়ক বা বলেন চেতিয়া যদি তেওঁৰ নিজৰ মানুহ হয় বা যদি তেওঁৰ পক্ষত থাকি তেওঁ এই বক্তব্য দাঙি ধৰিছে, নিশ্চিতভাৱে বলেন চেতিয়াৰ যিটো কাম কৰা ষ্টাইলে তেওঁ বুজাই দিছে যে তেওঁ এনেকুৱা ষ্টাইলতহে কাম কৰে যে তেওঁ মাতিলেহে যাব, তাৰমানে মাতিলেহে যাব, কিন্তু ভোটৰ সময়ত কিন্তু নিজে যাব। আৰু আন কিছুমান ব্যক্তিৰ বক্তব্য আছে, বিভিন্ন ধৰণৰ প্ৰান্তৰ বক্তব্য আছে, সেই বক্তব্যসমূহ আমি আপোনালোকৰ আগত তুলি ধৰিম। তাৰ পূৰ্বে আমি পুনৰ আহিছোঁ যে সেইদিনা আমি এটা বিষয় উত্থাপন কৰিছোঁ, নিজ শাখাতে মুলুক গাঁৱৰ যিখিনি ৰাস্তা ঘাট তেনেকুৱা, তো আৰু তেনেধৰণৰ কিবা সমস্যা আছে নেকি, বা পূৰ্বতে মুখ্যমন্ত্ৰী বা তেনেকুৱা পৰ্যায়ত কিবা মেমৰেণ্ডাম বা যে এই অঞ্চলটো উন্নয়নৰ কাৰণে আগবঢ়া হৈছিলে নেকি? এইটোতো নিশ্চয় আমি যিহেতু বহুখিনি সমস্যাৰ সন্মুখীন হৈছোঁ, বহুখিনি আজিও আমাৰ গাঁৱলৈ গ'লে ৰাস্তা পদূলি এতিয়াও বোকা, বিশেষকৈ মোৰ নিজৰ গাঁওখনৰ কথা কৈ আছোঁ, মোৰ য'ত জন্মস্থান হাঁহখাতি মুলুক গাঁও, চৈখোৱা ব্লক হাঁহখাতি গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন মুলুক গাঁৱৰ বাসিন্দা মই যিহেতু, গতিকে তেনেকুৱা ধৰণৰ আমি আগতে চাওক এইখিনিতে মই এটা কওঁ, 2018 চনৰ 16 তাৰিখ 6 মাহে আমি এখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। গতিকে আমি তেখেতক তেতিয়াই আমাৰ গাঁৱৰ সমস্যাবোৰ আমি উত্থাপন কৰিছিলোঁ। তাৰপিছত তাৰ ফলতো একো আমি সঁহাৰি নাপায় নেক্সট আকৌ আমি 26/6/2019 আমি আকৌ এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ তেখেতক। আমাৰ সমস্যা বহুত আছে, আমাৰ গাঁওখনৰ সমস্যা, বিশেষকৈ আমি তেতিয়া মই কি হৈছিলে বস্তুটো, আমি অকল মোৰ তেতিয়া অকণমান চিন্তাধাৰা আছিলে কি অকল নিজৰ গাঁওখনকে মাতিছিলোঁ বা নিজৰ গাঁওখনৰ সমস্যাবোৰ অকল দৃষ্টিগোচৰ হৈছিলে। এতিয়া সদ্যহতে মোৰ গোটেই অঞ্চলটো যিমান য'ত য'ত অসুবিধা হৈ আছে, য'ত য'ত তেনেকুৱা এটা প্ৰব্লেমত মানুহবোৰ ফেচ কৰি আছে, তেতিয়া গোটেইখিনি মোৰ নলেজত আছে। আৰু সদ্যহতে আমাৰ গাঁওখনৰ যিবোৰ সমস্যাবোৰ হ'ল, ধৰক হাঁহখাতি মুলুক গাঁও অনুসূচিত জনজাতি তালিকাত অন্তৰ্ভুক্ত নোহোৱাত অনুসূচিত জনজাতি গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। তাৰপিছত চৈখোৱা দিৰাকমুখ গড়কাপ্তানি পথৰ হাঁহখাতি বাগান গাঁৱৰ পৰা হাঁহখাতি মুলুক গাঁৱৰ হৈ ওপৰ লাওপনি গাঁৱৰ প্ৰায় 7 কিলোমিটাৰ পথ নিৰ্মাণৰ আমি দাবী জনাই আহিছিলোঁ। এতিয়াও মই দাবী জনাওঁ বলেন চেতিয়াদেৱক, যিহেতু আজি 20টা বছৰ তেখেতে একো হাত লগোৱা নাই, সেই ৰাস্তাটোৰ কথা একো চিন্তা কৰা নাই। তাৰপিছত আছিল আমাৰ হাঁহখাতি মুলুক গাঁও তথা হাঁহখাতি গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁৱলৈ জলসিঞ্চনৰ ব্যৱস্থা, আমাৰ সেইখিনিতো জলসিঞ্চনৰ ব্যৱস্থা একেবাৰে নাই, সেইখিনিৰ পৰা আমি হেৰিত আছোঁ। হাঁহখাতি গাঁও পঞ্চায়তৰ অন্তৰ্গত এটি পশু চিকিৎসালয় ব্যৱস্থা আমাক লাগে। তাৰপিছত আছিল হাঁহখাতি মুলুক গাঁৱৰ খেলপথাৰ উন্নতিকৰণ, হাঁহখাতি মুলুক গাঁৱত এটি ৰাজহুৱা মুকলি মঞ্চ নিৰ্মাণ, হাঁহখাতি মুলুক গাঁৱৰ নামঘৰৰ উন্নতিকৰণ, আৰু প্ৰায় আমাৰ যিহেতু ইলেক্ট্ৰিচিটিৰ সুবিধাবোৰ আজিলৈকে আমাৰ গাঁওখন সম্পূৰ্ণকৈ পোৱা নাই। গতিকে তেনে ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক দুবাৰকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, তাৰ ফলশ্ৰুতিটো আমাৰ একো হৈ নুঠিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছা কৰিলে হ'লে আমাৰ হ'লে, গতিকে বিশেষকৈ মই বলেন চেতিয়াদেৱক দোষাৰোপ কৰোঁ, কিয়নো বিজেপি চৰকাৰখনে বহুত ক্ষেত্ৰত কাম কৰিছে, বহুত ক্ষেত্ৰত আগুৱাই গৈছে, বহুত ক্ষেত্ৰত বহুতখিনি ঠাইত উন্নয়নৰ দিশে কাম কৰে। মই নিজেই বিজেপি ছাপৰ্টাৰ হয়, চিধা কথা, মোৰ সেইটো এতিয়াও নহয়, আগৰ পৰাই মই বিজেপি ছাপৰ্ট কৰোঁ, এতিয়াও কৰোঁ। গতিকে আমি আমাৰ বিধায়ক 126 নং শদিয়া সমষ্টিৰ বিধায়ক বলেন চেতিয়াৰ পক্ষত মই নহয়, মানে তেখেত সম্পূৰ্ণ তেখেত কমিশ্যন ৰাজ হিচাপে চলাই আছে। তেখেত এজন বিজনেছমেন, আচলতে তেখেত পলিটিচিয়ান বা সমাজৰ কাম কৰা বিধায়ক নহয়, তেখেতে নিজৰ বিজনেছ চলাই গৈ আছে, তেখেতে নিজৰ বিজনেছৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আছে বুলি মই ভাবোঁ। এয়া অতি গুৰুতৰ অভিযোগ যে এগৰাকী বিধায়কক এইদৰে তেওঁৰ 4টা বছৰ অতিক্ৰম কৰাৰ পিছত এগৰাকী যুৱকে এইদৰে মন্তব্য কৰিব লগা হৈছে। আৰু আমি পুনৰ জনাই আছোঁ যে আমি যি সাক্ষাৎকাৰ প্ৰচাৰ কৰিছিলোঁ যে শদিয়া সমষ্টিৰ বিষয়ক লৈ, বলেন চেতিয়াৰ কাম কাজক লৈ, আৰু এই সাক্ষাৎকাৰ আমাৰ পেজ যোগে, আমাৰ ইউটিউব চেনেল যোগে সম্প্ৰচাৰ হোৱাৰ পিছতে যথেষ্ট সঁহাৰি পোৱা গৈছে। ইতিমধ্যে শতাধিক শ্বেয়াৰ হৈছে, 100তকৈ অধিক শ্বেয়াৰ হৈছে, আৰু বহু হাজাৰ লোকে 10,000তকৈ অধিক লোকে ইতিমধ্যে এই ভিডিঅ' প্ৰত্যক্ষ কৰিছে। আন কেইটামান মন্তব্যলৈ আহিছিলোঁ যে তুলতুল কছাৰীৰ সেই মন্তব্যৰ পিছত আন বহুতে তুলতুল কছাৰীক সমৰ্থন কৰা দেখা গৈছে। ভদ্ৰ বৰা, ভাল লাগিল শুনি দাদা, অৰ্থাৎ তুলতুল কছাৰীৰ বক্তব্যক তেওঁ সমৰ্থন জনাইছে। আন এগৰাকীয়ে লিখিছে ৰামনাথ চাংগা, এইটো কথা কিন্তু সঁচা হয়, পাব্লিকে আমি যিটো বিষয় উত্থাপন কৰিছিলোঁ আৰু তুলতুল কছাৰী যিখিনি মন্তব্য কৰিছিলে এইটো অতি সঁচা বুলি কৈছে। আন এগৰাকীয়ে কৈছে তুলতুল দা আপুনি আমাৰ গৌৰৱ, অৰ্থাৎ নিজৰ ঠাইখনক আপুনি গুৱাহাটীত আছে, গুৱাহাটীতো কিন্তু আমি দেখিছোঁ মানৱ বিৰোধী অভিযান চলাই আছে, যে কিন্তু মহানগৰীত থাকিও নিজৰ গাঁওখনৰ প্ৰতি আপুনি অনুভৱ কৰিছে বা সেইদিনা আমাক সাক্ষাৎকাৰত এই বক্তব্য ৰাখিছে। আৰু
আপোনাৰ নিশ্চয় আপোনাৰ তাৰ আপুনি চিনি নাপায় নাপাব পাৰে, তাৰ স্থানীয় বাসিন্দা হ'ব, তেওঁ কৈছে আপুনি আমাৰ গৌৰৱ। তো এই ধৰণৰ কথাবিলাকে উৎসাহ দিয়ে যে নিজৰ ঠাইৰ মানুহৰ পৰা যদি এনেকুৱা মৰম ভৰা কথা পোৱা যায়। অবভিয়াছলি তেখেতক মই ধন্যবাদ জনাওঁ, যিহেতু নিজৰ এৰিয়াৰ বিষয়ে, নিজৰ সমষ্টিটোৰ বা নিজৰ ঠাইখিনিৰ বিষয়ে যদি আমি কিছুমান প্ৰব্লেম ফেচ কৰোঁ, সেই প্ৰব্লেমৰ উন্নতিকৰণৰ বিষয়ে যদি আমি মাত মাতোঁ, তেতিয়াহ'লে অবভিয়াছলি তেনেকুৱা ভাল মানুহৰ ভাল চিন্তা, ভাল মানুহৰ ভাল মন্তব্য। গতিকে তেখেতক মই ধন্যবাদ যাছোঁ। ধন্যবাদ মন্তব্য কৰাৰ বাবে। ডেম'ক্ৰেচি লাইভ চাই থাকিব। আগন্তুক সময়ত আপোনাৰ যিকোনো ৰিয়েকশ্যন, আমি যিকোনো পক্ষৰ ৰিয়েকশ্যনে আমি প্ৰকাশ কৰোঁ। ইয়াত আমি যিটো বিষয়ে উত্থাপন কৰোঁ তাৰ সপক্ষে বিপক্ষে যিকোনো মন্তব্য দিব পাৰে, আপোনাৰ স্বাধীনতা আছে। ভৃগু সোণোৱালে লিখিছে সঁচা কথা কৈছে, অৰ্থাৎ টুলটুল কছাৰীৰ যি বক্তব্য, এই বক্তব্যক সমৰ্থন জনাইছে। দিলীপ পেগুৱে লিখিছে টুলটুল আপোনালৈ অশেষ ধন্যবাদ। গতিকে মিণ্টু ৰেচাকমণি ধন্যবাদ দিলে। ভৃগু সোণোৱাল আৰু দিলীপ পেগুক কি ক'ব যে এজনে কৈছে সঁচা কথা কৈছে, আৰু দিলীপ পেগুৱে কৈছে টুলটুল আপোনালৈ অশেষ ধন্যবাদ। সেইটো ময়ো তেখেতসকললৈ ধন্যবাদ জনাওঁ। সঁচা কেতিয়াও লুকাই নাথাকে, সঁচাটো সঁচাই, কাৰণ স্বতঃস্ফূৰ্তভাৱে ৰাইজে দেখি আহিছে, ৰাইজে শুনি আহিছে, ৰাইজে প্ৰব্লেমবোৰ পাই গৈছে। কথা যে বহু ক্ষেত্ৰত ৰাইজে আচলতে যিহেতু এই ধৰণৰ বিষয় উত্থাপন কৰা নহয়, আমি বহু সংবাদ মাধ্যমক দেখা পাওঁ যে কেৱল চৰকাৰৰ পজিটিভ কথা বা চৰকাৰৰ লগত মিতিৰালি কৰিহে সংবাদ পৰিৱেশন কৰা দেখা যায়, বা বিগত সময়ছোৱাত আমাৰ দেশৰ সংবাদ মাধ্যমক, আমাৰ ৰাজ্যৰ সংবাদ মাধ্যমক যথেষ্ট পৰিমাণে চৰকাৰৰ পক্ষত যোৱা দেখা গৈছে। আৰু এনে ক্ষেত্ৰত ৰাইজে কথা কোৱাৰ সুযোগ নাপায়। আমাৰ ডেম'ক্ৰেচি লাইভৰ জৰিয়তে আমি এই বিষয়টো উত্থাপন কৰাৰ পিছত ৰাইজে এটা সুযোগ পাইছে যে তেওঁলোকে মনৰ যিটো ক্ষোভ বা মনৰ কথাখিনি উল্লেখ কৰিব পাৰিছে। গতিকে ডেম'ক্ৰেচি লাইভ বা আমি এইটো এটা নিজক এটা আত্মসন্তুষ্টি ল'ব পাৰোঁ যে আমি ভাল কাম এটা কৰিব চেষ্টা কৰিছোঁ। নিশ্চয় মই পুনৰবাৰ মই ডেম'ক্ৰেচি লাইভক মই ধন্যবাদ জনাওঁ, যিহেতু আজি এতিয়া চাৰিওদিশে কৰোণাক লৈ ব্যস্ত হৈ আছে, মিডিয়াই হওক বা মন্ত্ৰী বিধায়ক হওক, সকলোৱে অকল কৰোণাক লৈ ব্যস্ত হৈ আছে। চাওঁতে আপুনি এটা কথা মনত ৰাখিব বা জানেই যে চাওঁতে আজি 4টা বছৰ উকলি গ'ল, 5টা বছৰত ভৰি দিলে। গতিকে অকল কৰোণাক লৈ লাগি থাকিলে নহ'ব। গতিকে কৰোণাক প্ৰতিহত কৰিবলৈ হ'লে ৰাইজৰ প্ৰতিটো দুখ দুৰ্দশাবোৰ বা প্ৰতিটো সমস্যাবোৰ বা তেনেকুৱা ধৰণৰ কামবোৰ উন্নয়নমুখী হ'ব লাগিব বা উন্নয়নৰ কাম হাতত ল'ব লাগিব তেখেতসকলে। অকল কৰোণাক লৈ কৰোণাৰ পিছে দৌৰি থাকিলে নহ'ব। মানুহ জীয়াই থাকিব লাগিব, কাৰণ যাতায়াতৰ ব্যৱস্থাবোৰ নহ'লে মানুহ উন্নয়নমুখী কেনেকৈ হ'ব। গতিকে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মন্ত্ৰী বিধায়কে এতিয়া এটা বছৰ মাত্ৰ বাকী আছে, এটা বছৰত কি কাম কৰিব তেখেতসকলে। গতিকে এনেধৰণৰ মই বাকী নিউজ চেনেলবিলাককো কওঁ যাতে ক'ত কি হৈছে নহৈছে তেনেধৰণৰ বক্তব্যবোৰ গ্ৰহণ কৰক আৰু চৰকাৰক, মন্ত্ৰী বিধায়কবিলাকক দৃষ্টিগোচৰ কৰক। আৰু এইবিলাক ধৰণৰ অজুহাত যে আমি চব কৰিছিলোঁ, লকডাউনৰ কাৰণে নহ'ল, বানপানীৰ কাৰণে নহ'ল, কাৰণ লকডাউন এমাহ 2 মাহ 3 মাহৰ কথা। ইয়াৰ পৰা যি প্ৰভাৱ হয়তো হ'ব, এইটো আৰু উপায় নাই। কিন্তু এই প্ৰভাৱ নাহোঁতে যিখিনি আমি কাম কৰিব লাগিছিলে, এতিয়া লকডাউনৰ দোহাই দি, লকডাউনৰ অজুহাত দেখুৱাই মূৰ পলকা মাৰিলে বা হাৰি যাব খুজিলে নহ'ব। নিশ্চয় নহ'ব। আৰু মই যিহেতু আমাৰ বাকী কথা মই নকওঁ, চিধা কথা, আমাৰ 126 নং সমষ্টিৰ শদিয়াৰ বিধায়ক বলিন চেতিয়াদেৱ, তেখেতে মাত্ৰ আমি 4 বছৰ সময় পালোঁ বা কৰোণা কিবাকিবি মহামাৰী এইবোৰ দোহাই দি তেওঁ লাভ নাই। যিহেতু তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনতো বিধায়ক আছিল 15 বছৰ কাল, কংগ্ৰেছ চৰকাৰ যোৱাৰ লগে লগে আকৌ বিধায়ক হ'ল বিজেপি চৰকাৰলৈ, তেওঁ এতিয়া সদ্যহতে 5 বছৰ। গতিকে 19 বছৰ পাৰ কৰি 20 বছৰলৈ ভৰি দিছে। তেখেতে কোনো পধ্যেই অজুহাত নচলিব, তেখেতৰ কোনো অজুহাত নচলিব বিধায়ক ডাঙৰীয়া। গতিকে আপুনি এই কৰোণা অহাৰ পূৰ্বে বা যি 19 বছৰ আপুনি শাসন কৰিলে বা সুবিধা পালে, এই সুবিধা যদি আপুনি অপব্যৱহাৰ কৰিছিলে আগন্তুক সময়ত কিন্তু ৰাইজে ইয়াৰ নিশ্চিতভাৱে আপোনাক উত্তৰ দিবলৈ সাজু, কাৰণ এয়া গণতন্ত্ৰত আপুনি ৰাইজৰ উত্তৰ দিব লাগিব। আমি আৰু কেইটামান বিষয়টোৰ পৰা জানিম যে কেনেকুৱা সমস্যা আছে, কিন্তু তাৰ পূৰ্বে আৰু দুটা মন্তব্য। সুৰজিৎ টিপমীয়া লিখিছে সঁচা কথা ক'লে ককাই আপুনি। আমাৰ বিধায়কে এটা শব্দ উত্থাপন কৰি এইটো আমি প্ৰকাশ নকৰোঁ, আমাৰ বিধায়কে কিবা এটা কামত আহে কিন্তু উন্নয়নৰ ক্ষেত্ৰত বিগ জিৰ'। আৰু কেনেধৰণৰ অনুন্নয়নৰ বিষয় বা সমষ্টিটোক লৈ আৰু কোনখিনি কথা উত্থাপন কৰিব বিচাৰে? মই এইখিনিতে আকৌ এটা কথা কওঁ, আচলতে বলিন চেতিয়া সঁচাই বিগ জিৰ'। যিহেতু নেকি আমাৰ 6খন অঞ্চলত চাওক, আমি গোটেই শদিয়াবাসী ৰাইজৰ সমস্যাবোৰ উত্থাপন কৰিলেতো তেওঁ তাৰমানে ৰিপৰ্ট কাৰ্ড দিব নোৱাৰে। ৰিপৰ্ট কাৰ্ড কি হিচাপত দিব? তেওঁ যদি ৰিপৰ্ট কাৰ্ড দিব বিচাৰে, আমি তেওঁতকৈ আগতে আমি দিব পাৰোঁ। যিহেতু নেকি মই এতিয়া 6খন অঞ্চলৰ 6 ব্লকৰ বাসিন্দা, সাংঘাতিক মুলুক গাঁৱত ঘৰ মোৰ। যিহেতু 6 অঞ্চলটো
এতিয়া গোটেই আমি গুৱাহাটীখন বিউটিফিকেশ্যনৰ ক্ষেত্ৰত আমি এটা হৃদপিণ্ড হিচাপে আমি গুৱাহাটীখন এটা বিউটিফিকেশ্যনৰ ক্ষেত্ৰত গোটেই মিউনিচিপালিটিৰ সৈতে যা যোগাৰে কৰি গোটেই চাৰিওফালে মানে উন্নয়নৰ দিশে আগবাঢ়িছে বা বিজেপি চৰকাৰখনে কৰিছে তেনেকুৱা ধৰণৰ। এতিয়া ঠিক তেনেকৈ আমাৰ চৈখোৱা অঞ্চলখন, চৈখোৱা বজাৰখন, আপুনি এবাৰ আমাৰ চৈখোৱা বজাৰলৈ এবাৰ ভুমুকি মাৰিব, শদিয়া দলংখনলৈ চাবগৈ, ঢলা শদিয়া দলংখন ভূপেন হাজৰিকা উৰণীয়া সেতু যিহেতু, আপুনি ঢলা বজাৰখনলৈ এপাক যাব, তাত নাক মুখ ঢাকি কিনে যাবলগীয়া তেনেকুৱা এটা কদৰ্যময় পৰিৱেশ বজাৰখন। আৰু আমাৰ ঢলাৰ হস্পিটেল যিখন স্বাস্থ্যকেন্দ্ৰ, আমি ঢলাৰ অঞ্চলটো বহুত ডাঙৰ অঞ্চল, গতিকে সেই অঞ্চলটোত আমি কাৰোবাৰ যদি বেমাৰ হয়, পেট বিষ হয়, এটা এক্সৰে মেচিন নাপাওঁ তাত। আমি সুদূৰ 40-50 কিলোমিটাৰ দূৰলৈ গৈ ডুমডুমালৈ গৈ কিনে আমি এক্সৰে কৰিবলগীয়া হয়। আৰু তাত ব্লাড পৰীক্ষা যিটো হয়, ব্লাড টেষ্ট কৰাবলৈ আমি সেইখিনি সুবিধা নাই। মাজতে ৰখাইছোঁ, তেনেহ'লে এইটোতো অতি গুৰুতৰ অভিযোগ। কাৰণ আমি যিমান দূৰ আমি জানো যে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ সফল স্বাস্থ্যমন্ত্ৰী বা এগৰাকী মন্ত্ৰী, আৰু আমি যিমান দূৰ জানো যে হিমন্ত বিশ্বৰ যিটো হিমন্ত বিশ্বৰ গ্ৰুপৰে বিধায়ক হ'ল বলিন চেতিয়া। হিমন্ত বিশ্ব ইমান সফলতা হৈছে, গতিকে বিধায়কগৰাকী বলিন চেতিয়া ইমানেই অকৰ্মণ্য, নিজৰ মানুহজন স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে বা নিজৰ গ্ৰুপৰ এজন তেওঁৰ লগতে কাম কৰে বা একেলগে তেওঁলোকৰ গ্ৰুপৰে মানুহ, গতিকে হিমন্ত বিশ্ব কৈও এই কামখিনি কৰিব পাৰে। অৰ্থাৎ তেওঁৰ মানুহৰ কামৰ প্ৰতি কি হস্পিটেল, কি ৰাস্তা, এইবোৰ কোনো গুৰুত্বই নাই তাৰমানে। সেইকাৰণে মই ক'বলৈ যাওঁ, বলিন চেতিয়া যে বিগ জিৰ', তেওঁলোকে কাৰণ ইমান সুবিধা পাইছে। হিমন্ত বিশ্ব তেওঁৰ খাচ বুলি জানো, হিমন্ত বিশ্ব তেওঁৰ লগত যথেষ্ট সম্পৰ্ক আছে বুলি জানো। তেনে ক্ষেত্ৰত সেইগৰাকী ব্যক্তিৰ পৰা যদি কাম আদায় কৰিব নোৱাৰে, তেতিয়া কাম কৰাৰ কোনো তেওঁৰ মানে মতিগতিয়ে নাই। যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত তেওঁৰ তুলনাত একোৱেই নহয়। যিহেতু হিমন্ত বিশ্ব শৰ্মাই যথেষ্টখিনি কাম কৰিছে, আমি দেখি আহিছোঁ, শুনি আহিছোঁ, পাই আহিছোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কামটোতো আদায় কৰিব পাৰিলেহেঁতেন তেওঁ। নিশ্চয় আদায় কৰিব পাৰিলে হ'লে। আৰু তেখেত আচলতে বিজনেছমেন, তেওঁ এজন, মই আকৌ কৈছোঁ, বলিন চেতিয়াদেৱ এজন বিজনেছমেন। গোটেই তাৰ যিমানখিনি ঢলাৰ যিমান ব্যৱসায় আছে চব বলিন চেতিয়াৰ থ্ৰুদি হয়, তাত যিখিনি ব্যৱসায়। আৰু আমাৰ চাওক, তাত কিছুমান ৰাস্তা পদূলি হোৱা নাই, বহুত ক্ষেত্ৰত হোৱা নাই। এতিয়া ঢলা বজাৰৰ নিচে কাষতে এখন আইথান বুলি বহুত ডাঙৰ এখন আইথান আছে, য'ত নেকি গুলজাৰ বস্তি, সেই ৰাস্তা পদূলিবোৰ একো হোৱা নাই। বা আইথানলৈ যোৱা সৰু জান এটা আছে, তাত এখন পকী দলং আমি বিচাৰিছিলোঁ, সেইখন পকী দলঙৰ কাম একো নকৰিলে তেখেতে আজি 15-20 বছৰ কালত। তাৰপিছতে আমি ঢলা অঞ্চলৰ বৰমুৰা চাৰিআলিৰ পৰা যিটো কপাহতলি যোৱা ৰাস্তাটো, সেই ৰাস্তাটো আজিলৈকে কোনো না এটা পাথৰ পৰিছে, না এটা বালি পৰিছে, না এটা শিল পৰিছে, না কিবা পৰিছে, একো তেনেকুৱা উন্নয়নৰ কাম একোৱেই নহ'ল। আৰু এটা চাব আপুনি, আমাৰ যিটো হাঁহখাতি গাঁও পঞ্চায়তৰ হাঁহখাতি চাৰিআলিৰ পৰা জ্যোতিপুৰ যোৱা ৰাস্তা একো হোৱা নাই, আজিলৈকে হোৱা নাই। হাঁহখাতি চাৰিআলিৰ যিটো আপোনাৰ তাত এখন স্বাস্থ্যকেন্দ্ৰ এখন আছে, স্বাস্থ্যকেন্দ্ৰখন আপুনি চাব, যিহেতু হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী, তেখেতে স্বাস্থ্য ক্ষেত্ৰত বহুতখিনি উন্নতিকৰণৰ তেনেকুৱা কাম কৰিছে। গতিকে আমাৰ হাঁহখাতি চাৰিআলি যিখন স্বাস্থ্য কেন্দ্ৰ, সেই স্বাস্থ্যকেন্দ্ৰখন আপোনাৰ চাব, ওচৰলৈ গ'লে যেন এটা পয়া লগা অৱস্থা। তাত এটা সময়ত সেইখন হস্পিটেলত এটা সময়ত কি হৈছিলে, তাত এই কিবা জুৱা খেলৰ আড্ডা বহিছিলে, এতিয়া সদ্যহতে সেইটো আড্ডা বন্ধ হৈছে, তেনেকুৱা পৰ্যায়লৈ গৈছে। তাৰপিছতে আপোনাৰ শদিয়া অমৰপুৰ ৰাস্তাৰ পদূলি আছে, তাৰ আকৌ চাওক, এইটো ঢলা শদিয়াৰ যিটো আজি কিমান বছৰ হ'ল, ঢলা শদিয়াৰ দলংখন যিটো ভূপেন হাজৰিকা সেতুৰ দলংখন, সেই দলংখনৰ আজিলৈকে ষ্ট্ৰীট লাইটবোৰ ব্যৱস্থা নহ'ল, তেখেতে আজিলৈকে সেইটোও কৰিব নোৱাৰিলে। আৰু ঢলা মিৰিপথাৰ পৰা লাফাংকোলা সংযোগী পথ, সেই পথ ইমান কাষতেই, টাউনৰ একেবাৰে লগতে কাষতে পৰি আছে, সেই পথ গুৰুত্বপূৰ্ণ পথ, এইটো গুৰুত্বপূৰ্ণ পথ, সেইটো এটা পথ নহ'ল। এতিয়া হাঁহখাতি এটা আপুনি চাব, জ্যোতিপুৰৰ পৰা হালপথাৰলৈ যোৱা সংযোগী পথ, সেইটো পথো কোনো আজিলৈকে কোনো কাম কৰি দিব পৰা নাই। আমাৰ গাঁওখনৰ কথাটো কৈছোঁৱেই। আৰু বনুৱা গাঁৱৰ পৰা মুলুক গাঁৱলৈ যোৱা ৰাস্তাও কোনো ধৰণৰ তেনেকুৱা কাম কৰা নাই, একো উন্নতিকৰণ নহ'ল। ঠিক তেনেকৈ আৰু বহুত আছে। হাঁহখাতি অঞ্চলত এটা শ্মশানশাল বনাইছিল, সেই শ্মশানশালটোত আপোনাৰ কিমান লাখ টকাৰ আছে, মোৰ ওচৰত তথ্য আছে, মই পিছত সেইখিনি তথ্য সহকাৰে মই গোটেইখিনি দাঙি ধৰিম। সেইটো এটা শ্মশানশালত যিটো কাম কাজৰ কাৰণে টকা আহিছিল, সেই টকাৰ মাত্ৰ শ্মশানশালটো সাধাৰণভাৱে বনাই ৰাখিলে। তাৰপিছত যিটো ৰাস্তা পদূলিৰ কাৰণে টকা আহিছিল, সেই টকাখিনি সম্পূৰ্ণৰূপে ঠিকাদাৰে সুমিয়াই ৰাখিছে, নিজৰ পকেটত বা নিজৰ পেটত ৰাখিছে। তেনেকুৱা ধৰণৰ চৈখোৱা অঞ্চলত বহুত সমস্যা আছে, য'ত নেকি আমি চৈখোৱা অঞ্চলৰ এখন ভাল ৰাজহুৱা খেলপথাৰ নাই, তাত ভাল খেলুৱৈ আছে, যিহেতু এটা সময়ত মই নিজে খেলুৱৈ আছিলোঁ।
এটা সময়ত মই নিজে মেডেলিষ্ট আছিলোঁ। কি খেলিছিলে আপুনি? মই ফুটবল খেলিছিলোঁ। তাৰপিছত এতিয়া আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ তাৰপিছত জুনিয়ৰ কলেজৰ প্ৰথম এথলেটিক্স মিট হৈছিলে 2001 চনত। তেতিয়াও মই গুৱাহাটী নেহৰু ষ্টেডিয়ামতে মই আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ছৈখোৱা হায়াৰ ছেকেণ্ডেৰীত মই গৌৰৱ কঢ়িয়াই নিবলৈ সক্ষম হৈছিলোঁ ইয়াৰ পৰা মেডেল লৈ কেনে। গতিকে তেনে ক্ষেত্ৰত তাত এখন ৰাজহুৱা খেলপথাৰ খুবেই প্ৰয়োজন। সেই অৰ্থাৎ আপুনি প্ৰায় 11টাকৈ পইণ্ট আজি দাঙি ধৰিছে। সিদিনা এটা পইণ্ট দাঙি ধৰিছিলে নিজ শাখাতে মুলুক গাঁও। কিন্তু আমি দেখিছোঁ যে যিমানে আমি তুলতুল কছাৰীৰ লগত কথা পাতিছোঁ বা যিমানে আমি শদিয়াবাসীৰ লগত কথা পাতিছোঁ, সিমানেই কিন্তু বলিন চেতিয়াৰ যিটো কামৰ স্বৰূপ ওলাই পৰিছে। আজি 11টাকৈ পইণ্ট দাঙি ধৰিছে, অৰ্থাৎ তেওঁৰ কোনো প্লেনিঙে নাই। মানে এগৰাকী বিধায়ক হ'বলৈ গ'লে কি যোগ্যতা লাগে যে বিধায়ক হৈছে, যে সেই পুঁজি ক'ত খৰচ কৰিছে, কি কৰিছে তেওঁহে জানে। গতিকে কোনো প্লেনিঙে নাই। বিধায়ক হোৱাৰ অৰ্থই তেওঁ বুজি নাপালে। মই জানো তেওঁ টকাৰ জোৰত হৈছে। তেওঁ এজন আগতে মণিকুমাৰ চুব্বাৰ লগত যিটো লটাৰী খেলৰ তেওঁ কিবা চেয়াৰপাৰ্চন কিবা এটা আছিল তেখেতে। গতিকে তেখেতে টকাৰ জোৰত MLA হৈছে আৰু MLA হৈ তেখেতে একো কাম কৰা নাই। যিহেতু সিদিনা ঢলা শদিয়া দলংখনৰ কিবা ক্ষেত্ৰত তাত এখন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এখন মিটিং এখন হৈছিল। তাত এজন SK সিং বুলি এজন নেপালী শিক্ষক এজন আছিলে। সেই শিক্ষকজনকে তেখেতে সন্মান কৰিবলৈ নাজানিলে। এই কোন হয় এজন ওলাই যা বুলি এনেকৈ ধৰণৰ তেখেতে গোটেই ৰাইজৰ মাজত তেখেতে সেই শিক্ষকগৰাকীক ঠেলা মাৰি খেদি দিছিল। গতিকে তেনে এজন বিধায়কে সমাজৰ হকে কি কাম কৰিব? তেওঁ কোনো ধৰণৰ কাম কৰিব বুলি মই নাভাবোঁ। কোনো ধৰণৰ কাম কৰিব বুলি নাভাবোঁ। আজি আমাৰ এই বিশেষ সাক্ষাৎকাৰৰ আমাৰ যিটো ইছ্যু আছিলে যে শদিয়া সমষ্টি ৰিপৰ্ট কাৰ্ড, বলিন চেতিয়া ৰিপৰ্ট কাৰ্ডৰ পিছতে বহু ৰাইজে আমাক অনুৰোধ জনাইছিলে যে আৰু বহু সমস্যা আছে, গতিকে এই সমস্যাৰ সন্দৰ্ভত আপোনালোকে কথা পাতিব লাগে। আৰু শদিয়া সমষ্টিৰ ৰাইজৰ এই যিটো অনুৰোধ, এই অনুৰোধৰ প্ৰতি আমি সন্মান জনাই ডেম'ক্ৰেচি লাইফে পুনৰবাৰ এই ইছ্যুটো আমি উত্থাপন কৰিলোঁ। আৰু আজি পুনৰবাৰ 11টাকৈ বিষয় উত্থাপন কৰিছে। আৰু এই কথাখিনিৰ পৰা আমি এইটোৱে বুজি পালোঁ, না খেলপথাৰ, না হস্পিটেল, না তেওঁৰ আচৰণ, সকলোতে কিন্তু এগৰাকী বিধায়কৰ কোনো মৰ্যাদা নাই। আৰু এগৰাকী বিধায়ক হোৱাৰ তেওঁ যিটো সুযোগ লাভ কৰিছিলে, 19 বছৰ ধৰি লাভ কৰিছিলে, আগন্তুক 1 বছৰৰ পিছত 20 বছৰত ভৰি দিব, সেই সুযোগটো কিন্তু ভালদৰে গ্ৰহণ কৰিব নোৱাৰিলে। আৰু এইটো অতি দুৰ্ভাগ্যজনক কথা। আমি ডেম'ক্ৰেচি লাইফে এই বিষয়ে উত্থাপন কৰিলোঁ। আৰু আগন্তুক সময়তো ডেম'ক্ৰেচি লাইফে অতি উচ্চ কণ্ঠে আমি এই কথাবিলাক উত্থাপন কৰিম। কাৰণ ৰাইজৰ সমস্যাৰ কথা আমি উত্থাপন কৰিবলৈ, আৰু যিহেতু ইণ্ডিপেণ্ডেণ্ট মিডিয়াহে পাব্লিক মিডিয়া, আৰু পাব্লিক মিডিয়াইহে আচলতে ৰাইজৰ কথা উত্থাপন কৰিব পাৰে। গতিকে পাব্লিক মিডিয়াৰ প্ৰতি ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন। আৰু আপুনি মুক্ত কণ্ঠে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ যদি কিবা সমস্যা আছে আমাক উল্লেখ কৰিব পাৰে, কিন্তু তথ্য সহকাৰে উল্লেখ কৰিব পাৰে। আৰু যিহেতু এবছৰ পাছত নিৰ্বাচন অনুষ্ঠিত হ'ব, আৰু নিৰ্বাচনৰ লগতে ৰাজনীতিৰ লগতে উন্নয়ন জড়িত হৈ থাকে, কিন্তু লগে লগে আমি এই কথাটো ক'ম যে চৰকাৰে, স্বাস্থ্য বিভাগে, মুখ্যমন্ত্ৰীয়ে যিখিনি কৰোণাৰ ক্ষেত্ৰত বা COVID-19ৰ বিস্তাৰ ৰোধৰ বাবে যিখিনি কাম কৰিছে, অতি ধন্যবাদ দিবলৈ, চেলুট দিব লাগিব। গতিকে চৰকাৰে যিখিনি নিয়ম কানুন পালন কৰিব দিছে, আমি নিয়ম কানুন পালন কৰিব লাগিব। কিন্তু সমান্তৰালভাৱে এই কথাবিলাক আমি উত্থাপন কৰিব লাগিব। কাৰণ আমাৰ ৰাইজৰ, খাটি খোৱা জনতাৰ জীয়াই থকাৰ প্ৰশ্ন আছে, সমাজখন আগবাঢ়ি যোৱাৰ প্ৰশ্ন আছে। এয়াই নেকি এগৰাকী বিধায়কৰ নমুনা? 5 বছৰৰ মূৰত ভোট দি যি বিধায়কক জয়যুক্ত কৰি পঠায়, সেই বিধায়কে পৰৱৰ্তী সময়ত ৰাইজক কি বুঢ়া আঙুলি দেখুৱাই নেকি? আমি যি প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ, আমি উদঙাই দিছিলোঁ কেনেকৈ 126 নং শদিয়া সমষ্টিত বলিন চেতিয়াৰ অমনোযোগিতাৰ বলি হ'ব লগা হৈছে স্থানীয় ৰাইজ। আৰু আমাৰ এই প্ৰতিবেদনৰ পিছত এগৰাকী নবীন কোঁৱৰ নামৰ এগৰাকী ব্যক্তিয়ে মন্তব্য কৰিছিলে। তেওঁ কৈছিলে যে আপোনালোকে কেতিয়াবা বিধায়কগৰাকীক বিচাৰিছিলেনে? যদি বিচাৰে তেওঁ উপস্থিত হ'ব। এতিয়া আমাৰ প্ৰশ্ন, যদি নবীন কোঁৱৰ নামৰ এগৰাকী ব্যক্তি যদি তেওঁৰ সমৰ্থক হয়, তেওঁৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ কি এগৰাকী বিধায়কক ৰাইজে বাৰে বাৰে বিচাৰি থাকিব লাগিব? 19 বছৰ এগৰাকী বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আৰু সেই ঠাইৰ সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীক মেমৰেণ্ডাম স্মাৰকপত্ৰ দিয়াৰ পাছত তাত ইমান সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, হস্পিটেলৰ সমস্যা আৰু বিভিন্ন সমস্যা কেনেকৈ তাত থাকিব পাৰে? কি ৰাইজে তেওঁক তামোল পাণ দি সেৱা সন্মান কৰি মন্ত্ৰণ কৰি নিলেহে সমস্যাৰ সমাধান কৰিব? নিজৰ কি দায়িত্ব নাই?
এই ভিডিঅ' প্ৰত্যক্ষ কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপুনি এই ভিডিঅ' আমাৰ ডেম'ক্ৰেচি লাইভ চেনেলত চাই আছে, ইউটিউব চেনেলত, আমাৰ চেনেল আপুনি ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ লগতে আপুনি কাষত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব, কাৰণ বেল আইকন প্ৰেছ কৰিলেহে আমাৰ প্ৰতিটো আপডেট আপুনি আপলোড কৰাৰ লগে লগে লাভ কৰিব। আৰু যদি আমাৰ পেজত চাই আছে, আমাৰ পেজ আপুনি লাইক কৰিব, 10জনক শ্বেয়াৰ কৰিব। আৰু যিহেতু ডেম'ক্ৰেচি লাইভ এক ইণ্ডিপেণ্ডেণ্ট মিডিয়া, আৰু এই ইণ্ডিপেণ্ডেণ্ট মিডিয়াইহে ৰাইজৰ সকলো কথা পুংখানুপুংখ কাৰো হেঁচাৰ সন্মুখীন নোহোৱাকৈ মুক্ত কণ্ঠে প্ৰকাশ কৰিব পাৰে, চৰকাৰক প্ৰশ্ন উত্থাপন কৰিব পাৰে। এই পাব্লিক মিডিয়া ডেম'ক্ৰেচি লাইভক আপুনি সহযোগ কৰা উচিত। আপুনি যি প্ৰান্ততে আছে সেই প্ৰান্তৰ পৰাই আমাক সহায় কৰিব পাৰে। স্ক্ৰীণত ইতিমধ্যে আমাৰ দুটাকৈ একাউণ্ট নাম্বাৰ, মৰমলেণ্ড নিউজ একাউণ্ট, কাৰেণ্ট একাউণ্ট, SBI গুৱাহাটীৰ জোৰত থকা SBI ব্ৰাঞ্চ আৰু গ্ৰামীণ বিকাশ বেংকৰ মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটিৰ যি বেলতলা ব্ৰাঞ্চ, দুইটা ব্ৰাঞ্চৰ একাউণ্ট নাম্বাৰ আমি ইতিমধ্যে আমাৰ স্ক্ৰীণত দি আছোঁ। এই নাম্বাৰত আপুনি যি প্ৰান্তত আছে সেই প্ৰান্তৰ পৰাই আপোনাক যিকোনো প্ৰকাৰে সহায় কৰিব পাৰে। অৱশ্যে সহায়ৰ কোনো ধৰণৰ নিম্ন সীমা উচ্চ সীমাৰ কথা নাই। আপুনি যিভাৱে 1 টকাৰ পৰা 2 টকাৰ পৰা বা আপুনি যিকোনো উপায়ে আমাক সহায় সহযোগিতা আগবঢ়াব পাৰে, আৰু আপুনি আমাক দিহা পৰামৰ্শ আগবঢ়াব পাৰে। আৰু আপোনাৰ দিহা পৰামৰ্শৰে ডেম'ক্ৰেচি লাইভ আগবাঢ়ি যাব খোজে আৰু ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ জয়গান গাব খোজে। কাৰণ ইণ্ডিপেণ্ডেণ্ট মিডিয়াইহে প্ৰকৃত কথা প্ৰকৃতভাৱে প্ৰকাশ কৰিব পাৰে, চৰকাৰৰ ওচৰত নিৰ্বিঘ্নে প্ৰশ্ন উত্থাপন কৰিব পাৰে। আৰু আমি আপোনাৰ মৰমেৰে, আপোনাৰ সহায়েৰে, আপোনাৰ সহযোগিতাৰে ডেম'ক্ৰেচি লাইভ উন্নত কণ্ঠে, উন্নত শিৰে, উচ্চ কণ্ঠ হিচাপে থাকি আপোনাৰ সেৱা কৰিব বিচাৰোঁ। ধন্যবাদ।